হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আৰু বহুদিন বিৰতিৰ মূৰত আজি এটা নতুনকৈ ব্লগ বনাবলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ব্লগটো চাব। আৰু কি ক'ম, এইটো ঘৰৰ পৰা এইটো চাগে লাষ্ট ভিডিঅ', তো চাব সম্পূৰ্ণ ভিডিঅ'টো, সকলোখিনি কথা গম পাব। এইকেইদিন একেবাৰে ৰুমটো খেলি মেলি, বস্তু অ'ত ৰাখিছোঁ ত'ত ৰাখিছোঁ, তপলা বান্ধিছোঁ, তপলা বান্ধি বিচনাৰ তলত সোমাই ৰাখিছোঁ, মানে এনেকুৱা আৰু একদম খেলি মেলি। আৰু মানে বস্তুবোৰ য'ত ত'ত মানে যেনেকৈ তেনেকৈ মানে উলিয়াইছোঁ থৈছোঁ, তেনেকুৱা হৈ আছে ন। সেইকাৰণে একদম ৰুমটো খেলি মেলি হৈ আছে। এই মোজাকেইযোৰ যে ইয়াতে ৰাখি থৈ দিছোঁ, কাৰণ ইহঁতে স্কুল গৈ আছে যিহেতুকে বস্তু যাতে হাত দিলেই পাওঁ আৰু বিচাৰিব নালাগে, তো তেনেকৈ থৈ দিছোঁ। কাৰণ ইহঁতৰ অকল স্কুলৰ বস্তুখিনিহে চম্ভালি ৰাখিছোঁ, বাকী তেনেকৈ একো বস্তু চম্ভালা নাই। কাৰণ য'ত ত'ত সোমাই ৰাখিছোঁ, কিবা কৰিছোঁ। ঘৰ চেঞ্জ কৰাৰ দৰে মানে ডাঙৰ কাম নাই আৰু মানে ইমান দিগদাৰী নহয়। ৰুম বিচাৰি ঘূৰি ফুৰা, কিবা কৰাত বহুত সমস্যা। যিসকলে ভাড়াত থাকে তেওঁলোকেহে জানে এই ৰুম চেঞ্জ কৰাৰ সময়খিনি যে কিমান কষ্টকৰ। গতিকে চেঞ্জ কৰিলোঁ বাৰু, এইটো ভিডিঅ'টো মই পিছতে বনালোঁ। গোটেই বস্তুবোৰ খেলি মেলি হৈ থাকিলে ৰুমটো একদম অৱস্থা নাই। তথাপি ৰুমটোত মানে স্মৃতিবোৰ কঢ়িয়াই ৰাখিবলৈ, স্মৃতিবোৰ ৰাখিবলৈ আৰু একচুৱেলি সেইটো কাৰণে হেৰি কৰিলোঁ। ইহঁত দুটাক দেখিছে নহয়, যেতিয়া ভিডিঅ' বনাওঁ আপোনালোকে চাগে তেনেকৈয়ে দেখে ইহঁত দুটাক বিচনাখনৰ ওপৰতে। আৰু এনেদৰেই ইহঁতে বিচনাখনৰ ওপৰতে ডাঙৰ হ'ল। একেবাৰে খেলিলেও সেই বিচনাখনৰ ওপৰতে, যি খেলিব আৰু টিভি চালেও বিচনাখনৰ ওপৰতে, অকল টিভি গোটেই দিনটো স্কুল নাথাকিলে গোটেই দিনটো টিভি, তাত বাহিৰে বেলেগ একো নাই। তো যিহেতুকে ৰুমটো ঠাই নাছিলে, বস্তুৱে গোটেইখিনি আৱৰি আছিলে, ইহঁতৰ খেলিবলৈ মানে তেনেকুৱা হেৰি নাছিলে। সেইটো কাৰণে বেয়া লাগে, বহুত বেছি বেয়া লাগে। কাৰণ বহুত স্মৃতি জড়িত হৈ আছিলে সেইটো ৰুমত। কাৰণ আমি গৈছিলোঁ কেতিয়া, 2016 চনৰ জুনৰ 9 তাৰিখে গৈছিলোঁ। 8 তাৰিখে মোৰ সৰু ল'ৰাৰ অন্নপ্ৰসন্ন আছিলে। অন্নপ্ৰসন্ন শেষ কৰি নেক্সট দিনাখনেই বস্তুবোৰ তাত আমি লৈ গৈছিলোঁ সেইটো ৰুমত। আৰু মানে এইটো ৰুমত আৰু যিটো ৰুমত দেখুৱাই আছোঁ, তো তেনেকৈ লৈ গৈছিলোঁ। ইমান বছৰে থাকিলোঁ, বহুত বছৰ হ'ল থাকিলোঁ ইমান বছৰে। তো যি নহওক, ৰুমটো চেঞ্জ কৰিবই লাগিব। ভাড়া ঘৰত থাকিলেতো আৰু এটা ঘৰতে থকাটো সম্ভৱ নহয়, যিহেতুকে বহু বছৰ থাকিলোঁ। সেয়াই, এইটো ৰুমৰ পৰা আজি ইহঁতৰ লাষ্ট স্কুল। ইয়াৰ পৰা ডাইৰেক্ট ইহঁতে নতুন ঘৰতহে যাব। এইটো ঘৰত আৰু নাহিব ঘূৰি। তো সিহঁতৰো অকণমান কিবা লাগিছে। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইয়াতে এৰিলোঁ। আৰু একেবাৰে নতুন ৰুম এটাৰ পৰা ভিডিঅ' বনাম আৰু নতুনকৈ। তো আজিলৈ